অসমবাসীৰ বাবে অতি দুখজনক খবৰ, অতিকৈ বেয়া লগা খবৰ। কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু নাই। হয়, অতিকৈ দুখ লগা খবৰ, যিটো খবৰৰ কাৰণে কোনেও কল্পনাই কৰা নাছিল, কোনেও আশা নকৰা এটি খবৰ। যিহেতু আজি দুপৰীয়াৰ ভাগত ছিংগাপুৰত তেওঁ সাগৰত পেৰাগ্লাইডিং কৰি থকা অৱস্থাত সাগৰত জুবিন গাৰ্গ পৰি যায়। তাৰ পাছত জুবিন গাৰ্গক ছিংগাপুৰৰ এখন হস্পিটালত ভৰ্তি কৰোৱা হয়। অচেতন অৱস্থাত জুবিন গাৰ্গে সাগৰত পৰি গৈছিল। তাৰ পাছত কণ্ঠশিল্পী জুবিন গাৰ্গক ছিংগাপুৰৰ হস্পিটাল এখনত ভৰ্তি কৰোৱা হয়। অসমবাসী ৰাইজে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল কণ্ঠশিল্পী জুবিন গাৰ্গ যাতে সুস্থ হৈ থাকক, সুস্থ হৈ যাতে পুনৰ কণ্ঠশিল্পী জুবিন গাৰ্গ অসমবাসীৰ ৰাইজৰ মাজলৈ আকৌ উভতি আহক, আকৌ তেওঁ সুৰীয়া কণ্ঠৰে গীতবোৰ গাই যাওক। কিন্তু ইতিমধ্যে এটি অতি দুখজনক খবৰ, অতি বেয়া লগা খবৰ আহি পৰিছে, যি খবৰে কিন্তু এতিয়া অসমবাসীৰ ৰাইজক বৰ্তমান সময়ত কন্দুৱাই তুলিছে। এইখিনি সময়ত অতিকৈ বেয়া লগা খবৰ, দুখ লগা খবৰ, যি খবৰৰ কাৰণে কোনেও কল্পনাই কৰা নাছিল। জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। দুৰ্ঘটনাত পতিত হৈ সেইজন জুবিন গাৰ্গ আৰু আমাৰ মাজত বৰ্তমান সময়ত নাই। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ইতিমধ্যে ছিংগাপুৰলৈ ৰাওনা হৈছে। জুবিন গাৰ্গৰ পত্নী। অতিকৈ দুখজনক খবৰ, অতিকৈ বেয়া লগা খবৰ। ছিংগাপুৰৰ হস্পিটালত ভৰ্তি কৰোৱা হৈছিল। পেৰাগ্লাইডিং কৰি থকা অৱস্থাত কণ্ঠশিল্পী জুবিন গাৰ্গ সেইখিনি সময়তে অচেতন হৈ সাগৰত পৰি গৈছিল। তাৰ পাছত জুবিন গাৰ্গক ছিংগাপুৰৰ হস্পিটালত ভৰ্তি কৰোৱা হৈছিল। আৰু বৰ্তমান সময়ত সেই দুখজনক খবৰটো আহি পৰিছে, যি খবৰে সকলোকে কিন্তু বৰ্তমান সময়ত এক ভাবিব নোৱাৰাকৈ দুখ দি গৈছে। প্ৰত্যেকজন অসমীয়াৰ বুকুতে এইখিনি সময়ত দুখ দি থৈ গৈছে। গতিকে ক'বলৈ আৰু ভাষা নাই, খবৰটো আপোনালোকক জনালোঁ। আৰু প্ৰত্যেকটো খবৰ মই দি যাবৰ কাৰণে চেষ্টা কৰিম। ভগৱানৰ ওচৰত তেওঁৰ আত্মাৰ সদ্গতিৰ কামনা কৰাৰ বাহিৰে আন একো উপায় নাই। এইখিনি সময়ত মই আকৌ কৈছোঁ আপোনালোকক, কণ্ঠশিল্পী জুবিন গাৰ্গ অসমৰ, ভাৰতৰ, অসমৰ কাৰণে গৌৰৱ। সেইজন জুবিন গাৰ্গে দুৰ্ঘটনাত পতিত হৈ আজি ছিংগাপুৰৰ এখন হস্পিটালত ভৰ্তি হ'বলগীয়া হৈছিল। আৰু ইতিমধ্যে এইখিনি সময়ত অতিকৈ দুখজনক খবৰটি আহি পৰিছে। বাকী ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে। খুব বেয়া লগা খবৰ। ইতিমধ্যে এই খবৰটোৱে গোটেই ভাৰতবৰ্ষতে জোকাৰি গৈছে। এতিয়া পিছৰ কি হয়, কেতিয়া আনে জুবিন গাৰ্গক ছিংগাপুৰৰ পৰা অসমলৈ কেতিয়া লৈ অহা হয়, যিটো কেতিয়াও কোনেও কল্পনা কৰা নাছিল। সকলোৱে কৈছিল যে নিজৰ আয়ুস জুবিন গাৰ্গক কোনোবাই যদি দিব পৰা হ'ল হয়, তেতিয়াহ'লে সেই অসমীয়াই নিজৰ আয়ুস পৰ্যন্ত জুবিন গাৰ্গক বচালেহেঁতেন। ভগৱানৰ ওচৰত যি প্ৰাৰ্থনা কৰিছিল অসমবাসী ৰাইজে, সেই প্ৰাৰ্থনা এইখিনি সময়ত কিন্তু অথলে গ'ল। অসমবাসী ৰাইজে প্ৰাৰ্থনা কৰিছিল জুবিন গাৰ্গৰ মাজে মাজে এনেধৰণৰ অসুস্থ হৈ থাকে, কিন্তু তেওঁ পুনৰ সুস্থ হৈ অসমবাসী ৰাইজৰ মাজলৈ আহে, তেওঁ কণ্ঠৰে গীত গাই যায়। কিন্তু এইবাৰ আহি পৰিল অতিকৈ দুখজনক খবৰ। সেইজন কণ্ঠশিল্পীয়ে গীতত সুৰ নিগৰাবলৈ এতিয়া আৰু আমাৰ মাজলৈ উভতি নাহে, কণ্ঠশিল্পী জুবিন গাৰ্গৰ দেহাৱসান।